সো 2 নম্বৰ কুৱেশ্যনটো কি দিছে চা যে আমাক দিছে কুৱেশ্যনটোত যে এক্স ৱাই আৰু এম এন দুডাল সৰল ৰেখা এক্স ৱাই আৰু এম এন সৰল ৰেখা দুডালে ক'ত কাটাকাটি কৰিছে ও বিন্দুত কাটাকাটি কৰিছে আৰু লগতে কি বুলি কৈছে এংগল পি ও ৱাই 90 ডিগ্ৰী এই কোণটো কিমান ডিগ্ৰী দিছে 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী দিছে হয় না আৰু আমাক কি দিছে a/b = 2:3 তাৰমানে এই কোণটো আৰু বি কোণটোৰ অনুপাত কিমান বুলি কৈছে 2:3 তাৰমানে এটা যদি 2 হয় আনটো কিমান হয় 3 গুণ তাৰমানে এটা যদি 2 গুণ হয় আনটো কেই গুণ হয় 3 গুণ তাৰমানে এটা যদি টুৱাইজ x হয় আনটো কিমান x হ'ব থাইজ x তেনেকুৱা এটো একচুয়ালি দুটা নিয়মত কৰিব পাৰি x ধৰিও কৰিব পাৰি x নধৰাকো কৰিব পাৰি ঠিক আছে সো আমাক a আৰু b কোণৰ অনুপাতটো হচ্ছে অনুপাতটো দিয়া আছে আমাক লাগে কি c কোণটো লাগে এটা এটা বস্তু চাচোন যদি এংগল পি ও ৱাই = 90 ডিগ্ৰী হয় পি ও এক্স = কিমান ডিগ্ৰী হ'ব কোন পি ও এক্স কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী আমি কেনেকৈ গম পালো কাৰণ গোটেইকেইটা আমাৰ কি দিয়া আছে এইডাল সৰল ৰেখা এক্স ৱাই ডাল কি সৰল ৰেখা তো যদি এটো 90 ডিগ্ৰী হয় এটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী এ 90 ডিগ্ৰীটোক সমানে মানে 90 ডিগ্ৰীটোক ভাগ কৰিছে কি এংগলে ভাগ কৰিছে এটা এংগল এ এটা এংগল কি বি তো 90 ডিগ্ৰীটোত এতে দুই ভাগ আছে এতে কেই ভাগ আছে তিনি ভাগ আছে তো টোটাল কেইটা ভাগ আছে কোন টোটাল ভাগ কেইটা আছে এটা দুই ভাগ আছে এটা কেই ভাগ আছে তিনি ভাগ টোটাল কেইটা ভাগ আছে পাঁচটা ভাগৰ দুই ভাগটো ক'ত আছে a আৰু পাঁচটা ভাগৰ তিনি ভাগ ক'ত আছে b সো মই এটা এনেকৈ লিখিব পাৰো নে এতেকে এংগল a বা ডাইৰেক্ট a বুলি লিখিব পাৰো a মই কি লিখিব পাৰো টোটাল কেইটা ভাগ আছে পাঁচটা ভাগৰ কেইটা ভাগ 8 আছে দুটা ভাগ কিমান ডিগ্ৰীৰ গোটেইখিনি কিমান ডিগ্ৰী 90 সো 90 পৰা মই এনেকৈ লিখিব পাৰো না তথাপি আগৰ ক্লাছত পাইছিলে এনেকুৱা ধৰণৰ বস্তু অনুপাত যেতিয়া পঢ়িছিলে তাৰমানে এংগল a টোক মই কি বুলি লিখিব পাৰো গোটেইখিনি কেইটা ভাগ আছে 2:3 মানে টোটাল পাঁচটা ভাগ আছে মুঠ অংক কেইটা পাঁচটা অংক কেইটা অংক 8 আছে পাঁচটা দে দুটা আছে এতে গোটেইখিনিত কিমান আছে একচুয়ালি 90 সো 90 ত কিমান থাকব 5 দি 90 কেইবাৰ যায় 5 18 90 সো 18 গুণ কিমান হৈ গল 37 ডিগ্ৰী তাৰমানে এংগল a টো কিমান ডিগ্ৰী পালো মই 37 ডিগ্ৰী সো b আকৌ কিমান পাম 5 ভাগৰ কিমান আছে b ত কেই অংক আছে 3 পূৰণ কিমান হ'ব পূৰণ 90 5 দি 90 কেইবাৰ গল 18 3 গুণ কিমান 54 ডিগ্ৰী হল তাৰমানে a কোণটো কিমান ডিগ্ৰী পালো মই 37 ডিগ্ৰী পালো বুজি পাইছা না ততে a কোণটো কিমান ডিগ্ৰী পালো মই 37 ডিগ্ৰী b কোণটো কিমান ডিগ্ৰী পালো 54 ডিগ্ৰী হয় এতিয়া আমাক কি হচ্ছে c কোণটো লাগে c কোণটো কেনেকৈ পাবি কচোন এনি আইডিয়া ভাব অকমান c কোণটো কেনেকৈ পাম কিবা কিবা নাই বুলি ধৰি ল'ব পাৰা গুড 180 পৰা 54 টো বিয়োগ কৰিলে আমি c কোণটো পাম ধৰতো ধৰিব পাৰিছা না মই যদি ওপৰৰ এখিনি নাই বুলি ধৰো এখিনি নাই আৰু হা এইডাল সৰল ৰেখা হৈ আছে নে নাই তো এইডাল যদি সৰল ৰেখা হৈ আছে এই কোণটো এই গোটেইখিনি এংগল কিমান ডিগ্ৰী হৈ আছে b আৰু c কোণটো মিলি কিনে কিমান ডিগ্ৰী হৈ আছে 180 b কোণটো পাই আছো না নাই তাৰ পৰা c কোণটো উলিয়াব পাৰিম নে নোৱাৰিম পাৰিম তো যিহেতু তলে লিখি দিতে mn সৰল ৰেখা mn কি হল সৰল ৰেখা এতেকে m আৰু n দুটা কোণ আছে কি দুটা কোণ আছে b আৰু কি আছে c b + c = কিমান ডিগ্ৰী হল 180 ডিগ্ৰী b মানে কিমান পাইছো মই 54 c to c হিচাপে থাকে তো c = কিমান হ'ব যিমান কেমেৰাত আহিছে না চাচোন 54 সো 180 পৰা 54 গলে কিমান 10 4 গলে 6 এটা থাকিল 7 7 ৰ 5 গলে 2 126 ডিগ্ৰী তাৰমানে c = কিমান ডিগ্ৰী হৈছে 126 ডিগ্ৰী বুজি পাইছা সো মই আকৌ একবাৰ কৈ দিছো যে xy আৰু mn ৰেখা দুডালে ক'ত কাটাকাটি কৰিছে o বিন্দুত কাটাকাটি কৰিছে কি হৈছে আচ্ছা সো xy আৰু mn ৰেখা দুডালে ক'ত কাটাকাটি কৰিছে o বিন্দুত কাটাকাটি কৰিছে সো o বিন্দুত কাটাকাটি কৰাৰ লগে লগে এই কোণটোক 90 ডিগ্ৰী বুলি কৈছে আৰু a আৰু b কোণৰ অনুপাতটো কিমান বুলি কৈছে 2:3 এইটো কোণ যদি 90 ডিগ্ৰী হয় এই গোটেই কোণটো কিমান ডিগ্ৰী হ'ব এই গোটেই কোণটো কিমান এইখিনি কোণ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব আৰু 90 ডিগ্ৰী কোণটোক ভাগ কৰিছে এটা ভাগত 2 আছে এটা ভাগত কেই ভাগ আছে 3 ভাগ আছে টোটাল 5 ভাগ কৰি কিনে 2 ভাগ a লৈছে 3 ভাগ কোণে লৈছে b লৈছে গতিকে b কিমান ডিগ্ৰী থাকিব বা a কিমান ডিগ্ৰী থাকিব 8 থাকিব 5 ভাগত 2 5 ভাগ কৰি 2 ভাগ লৈছে কিন্তু এটা টোটাল কিমান আছে 90 সো 90 ত কিমান হ'ব আমি যেনেকৈ পাৰ্চেন্টেজ উলিয়ালি 100 দি পূৰণ কৰি দিও 100 ৰ ভিতৰত লৈছিলো এবাৰ কিমানৰ ভিতৰত লৈছো 90 ৰ ভিতৰত লৈছো সেইকাৰণে কি দি পূৰণ কৰি দিছো
90 দি পূরণ করতেছে 5 দিয়ে 90 18 পাই গেল 18 দুগুণ 37 একেদৰে বিট আছে 3 3 দিয়া আছিল গতিকে 5 ভাগত 3 পূৰণ কি 90 এটা কাটাকাটি কৰোঁতে কিমান পাইছে 54 তো এই কোণটো পালো 54 এই কোণটো পালো 37 আমাক লাগে সি ছবি চিত্ৰৰ পৰা আমি কি পাম এম এন ডাল যেটো সৰল ৰেখা বি আৰু সি কোণটো যোগ কৰি দিলে তাৰমানে এনেকুৱা টাইপ হৈ আছে আৰু বুজি পাইছে না এনেকুৱা টাইপ হৈ আছে এইটো বি হৈ আছে এইটো কি হৈ আছে সি হৈ আছে এটা ডাল সৰল ৰেখা হৈ আছে না নাই তো বি আৰু সি যোগ কৰি দিলে কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব বি মানে 54 54 তে সেইফালে যোৱাৰ লগে লগে মাইনাছ হৈ গ'ল 126 ডিগ্ৰী তাৰমানে চি ইকুৱেল টু 126 ডিগ্ৰী বুজি পাইছা ধৰিব পাইছা আশা কৰোঁ তোমালোকে বুজি পাইছা যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব থেংক ইউ